যে আপোনালোকৰ মিডিয়াক পাই পেলাই সুখী হৈছো যে জনাব পাৰিছো যে আপোনালোকৰ জৰিয়তে যে আজি মুখ্যমন্ত্ৰী মহোদয় এই আমাৰ বিৱৰণ কেটা দেখিব পাৰে, যাৰ কাৰণে ইয়াত চাওক অন্ধ মানুহ, বিকলাঙ্গ মানুহ আৰু বিধৱা মানুহ আৰু যে বেমাৰী মানুহ যিসকলৰ নামত মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া এই অৰুণোদয় নামৰে আঁচনি আজি আমাৰ ৰাইজৰ মাজত যেটো বিতৰণ কৰিছে আৰু সেইটোৰ বিতৰণৰ মাজত যেখিনি আমাৰ গাইডলাইন এটা বান্ধি দিছিলে সেইখনৰ গাইডলাইনৰ মাজত অন্তৰ্ভুক্ত আছিলে বিকলাঙ্গ মানুহ, বিধৱা মানুহ, বেমাৰী মানুহ আৰু অংগকুট মানুহ, বিবাহ বিচ্ছেদ আৰু দৰিদ্ৰ বেমাৰী মানুহ আৰু অথচ গৰীব দুখীয়া শ্ৰেণীৰ মানুহ, যাৰ মাজত আজিৰ দিনৰ মাজত সৰ্বপ্ৰথম আমাৰ মাজত অন্ধ মানুহ সাইদুল ইসলাম, নজরুল ইসলাম ইয়াত যে আছে বেছিভাগ বিকলাঙ্গ, বিধৱা, দুখীয়া পৰিয়ালৰ মানুহ, বিবাহ বিচ্ছেদ, কোনোবাৰ কেঞ্চাৰ, কোনোবাৰ পেৰালাইজ। আজি এইখিনি বস্তুৰ মাজত যেখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া যেনেকা বাৰ্তা দিয়ে আজি আপোনালোকৰ মাজত ক'ব পাৰিছো যে তেওঁলোকৰ গাইডলাইন যেকৈ আজি মুখ্যমন্ত্ৰী মহোদয় দিছে সেইখন গাইডলাইন হিচাপে প্ৰথম সাৰ্ভে এটা হৈছে, সাৰ্ভে হোৱাৰ পিছত সেই মানুহৰ ডকুমেন্টছ পাতি ব্যৱহাৰ কৰা হৈছে, তাৰ পিছত ঘৰে ঘৰে টকা 2000-5000 বিচৰা হৈছে যিসকল আমাৰ বুট কমিটি চেণ্টাৰ ৱাইজেছ দিয়া হৈছে, যাৰ মাজত 2000-5000 কে বিচৰা হ'ল, ঘৰে ঘৰে গৈ দিব পৰা নাই কাৰণে আজি বিকলাঙ্গ, দৰিদ্ৰ, বেমাৰী মানুহবিলাক আজি বাদ থাকিব লগা হৈছে। নাম কেটা কাটি দিয়া হৈছে। এটা পৰিয়ালতে দেখা পোৱা গৈছে যে এটা কেন্দ্ৰ নম্বৰতে এজন পৰিয়াল সদস্য নিজৰ থাকতে কুমুটিত থাকতে সেইখিনি পৰিয়ালতে 12 জন মানুহৰ নাম, এজনে দেখা পাইছে 5 জনীয়া নাম, এজনে দেখা পাইছে 16 জনীয়া নাম। আজি চাওক মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে এই বিজেপি চৰকাৰৰ দিনত কোনো দালাল ৰাজ নচলিব। আজি দালাল ৰাজৰ বিজনেছ আৰম্ভ হৈছে, যাৰ মাজত ইয়াত আপোনালোকৰ ৰাইজ আছে, ৰাইজৰ পৰা আপোনালোকে কওক দালালগিৰি চলি আছে নে নাই? দালাল ৰাজ চলি আছে নে নাই? দালাল ৰাজ চলি আছে নে নাই? আজি চাওক আপোনালোকৰ মাজত আপোনালোকে এই ৰাইজৰ মাজত চাব পাৰে যে আজি টকা দিব পাৰিছে কাৰণে তেওঁলোকৰ নামত অৰুণোদয় পাইছে, যে বিভাগৰ নামত অন্তৰ্ভুক্ত হৈছে এইবিলাক সব টকাৰে দিয়া। আজি বাদ পৰি যোৱা মানুহ এটা ইয়াৰ মাজত আপোনালোকৰ সন্মুখত মিডিয়াৰ মাজত তেওঁলোকে উপস্থিত হৈছে। তেওঁলোকৰ ওপৰত মনৰ বাপ হওক, বস্তু হওক যে ক্ষুদ্ৰভাৱে এজন অন্য মানুহ আছে, তেওঁলোকৰ পৰা হওক বেমাৰী মানুহ আছে। প্ৰত্যেকজন মিডিয়া বন্ধুসকলক অনুৰোধ কৰিম এই নিউজখন মাননীয় মুখ্যমন্ত্ৰী মহোদয় চাব লাগে, মাননীয় প্ৰধানমন্ত্ৰী চাব লাগে, ডিসি মহোদয় ইনকুৱাৰী কৰিব লাগে। আৰু যদি ন্যায্য ইয়াৰ কেজৰ মাজত আৰু ইয়াৰ মাজত খেলি মেলি কৰিছে তেওঁলোকে আইনৰ আওতাত আনি জেলত ভৰাব লাগে। এই চৰকাৰে কৈছে নো কম্প্ৰমাইজ, আমি সবৰ লগত আছো, সবৰ লগত ন্যায্য কাম কৰিম, আমি কাকো দালাল চামচা ৰাজ বন্ধ কৰিব লাগে।